আপোনালোক সকলোকে স্বাগতম জনাই এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আপোনালোকক ক'বলৈ পাই বহুত দুখিত যে এটা নৱম শ্ৰেণীৰ ছাত্ৰক দশম শ্ৰেণীৰ ছাত্ৰই মৰিয়াই হত্যা কৰিলে। হয়, আপোনালোকে ঠিকেই শুনিছে। কেনেকুৱা লাগিছে শুনকচোন। নৱম শ্ৰেণীৰ ছাত্ৰক দশম শ্ৰেণীৰ ছাত্ৰই মৰিয়াই কিদৰে হত্যা কৰিলে জানেনে? দৰঙৰ পদুমপুখুৰী নামৰ ঠাইত দৰঙৰ পদুমপুখুৰী হাইস্কুল আৰু সেইখনতেই পঢ়িবলৈ যোৱা ছাত্ৰই ৰাতিপুৱা 8:15 বজাৰ ঘটনা। চাৰিজনমান দশম শ্ৰেণীৰ ছাত্ৰই এজন নৱম শ্ৰেণীৰ ছাত্ৰ, নাম তেওঁৰ ভৱেশ ডেকা, মুখত মৰিয়াই হত্যা কৰিলে বুলি কৈছে। আৰু শুনা পোৱা মতে মুখত ঘুচিয়াই বুলি কৈছে এগৰাকী ছাত্ৰীয়ে কৈছে সেইদৰে। গতিকে কিমান দুখৰ খবৰ চাওকচোন। এখন স্কুলত পঢ়িবলৈ যেতিয়া পিতৃ মাতৃয়ে সন্তানক পঠাই দিয়ে, ঘৰখনত থকালৈকে অভিভাৱক হৈ থাকে পিতৃ মাতৃ, নহয়নে? আৰু যেতিয়া স্কুলখনলৈ বুলি পঠাই দিয়া হয় দিনটোৰ বাবে, 3টা বাজক 4টা বাজক কথা নাই, স্কুলত শিক্ষক শিক্ষয়িত্ৰী আছে নহয়, সেইটো ভৰসাতে পঠিয়াই দিয়া হয়, নহয়নে? কিন্তু সেই স্কুলত পদুমপুখুৰী হাইস্কুলত দৰঙৰ পদুমপুখুৰী হাইস্কুলত কিদৰে ইমান ডাঙৰ এটা ঘটনা হ'বলৈ পালে? স্কুলত সম্পূৰ্ণ ষ্টাফ থকা অৱস্থাত, শিক্ষক শিক্ষয়িত্ৰী থকা অৱস্থাত কিদৰে ইমান বেছি মাৰপিট হ'বলৈ পালে? যিমানখিনি মাৰপিটৰ কাৰণে এজন ছাত্ৰ মৃত্যুমুখত পৰিলে। ইমান মৰম লগা ফটোখন চাওকচোন। ভৱেশ ডেকা তেওঁৰ নাম। এটাই পুত্ৰ আছিলে। পিতৃ মাতৃয়ে কান্দোনত কেনেকুৱা অৱস্থাকে ভাগি পৰিব বাৰু? কান্দিলেইতো সন্তানটো ঘূৰি নাহিব। এতিয়া তাৰ পৰিণাম কি হ'ব বাৰু? কান্দিছে তেওঁলোকে, আকৌ বেলেগ যিখিনি ল'ৰাই মাৰিছিলে তেওঁলোকক বিচাৰি উলিয়াব, যেনিবা বহুত কিবা কিবি কৰিব, কিন্তু এই ল'ৰাটো জানো ঘূৰি আহিব বাৰু কওকচোন? কি ভৰসাত স্কুলত ল'ৰা ছোৱালী পঠাব পাৰি বাৰু? এনেকৈ হ'লে ইমান স্কুলৰ ছাত্ৰই ছাত্ৰক মৰিয়াই মাৰি পেলাব পাৰে। কেনেকুৱা ধৰণৰ ছাত্ৰ এইবিলাক? মানুহৰ শাৰীত পৰিছে নে হিংস্ৰ জন্তুৰ শাৰীত পৰিছে এই ছাত্ৰসমূহ? ক'বলৈ বাকী নাই। কেনেকুৱাকৈ বাৰু ভাবকচোন। ৰাতিপুৱা ঘৰখনৰ পৰা মাক বাপেকৰ মুখৰ আগৰ পৰা, পিতৃ মাতৃৰ মুখৰ আগৰ পৰা ওলাই গৈছে স্কুললৈ বুলি, গৈ পেলাই যেতিয়া ৰাতিপুৱা 8:15 বাজিছে মাত্ৰ, সেইখিনি সময়ত যেতিয়া এইদৰেই মাৰপিট লাগি, স্কুলৰ ভিতৰতে মাৰপিট লাগি যেতিয়া এজন ছাত্ৰ মৃত্যুমুখত পৰে, তেতিয়ালৈকে স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীয়ে গম নাপায়? এইটো কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে বাৰু? এতিয়া গোটেই মানুহ ভৰি পৰিছে স্কুলখনত, কাৰণ ওচৰ চুবুৰীয়া মানুহে বা গোটেই চৌহদ ভৰি পৰিছে। কিন্তু তেখেতসকলে একো কৰিব নোৱাৰে। তেখেতসকলে যেতিয়া মৃত্যু বুলি গম পাইছে, তাৰ পাছতহে মানুহখিনি গোট খাইছে। কিন্তু স্কুলত কাৰ ভৰসাত পঠোৱা হয়? শিক্ষক শিক্ষয়িত্ৰী। আৰু সেই 8:15 সময়ততো স্কুল ক্লাছ আৰম্ভ হৈছে নে নাই হোৱা, চকীদাৰেতো স্কুলখন খুলি দিছে, সেইকাৰণেতো ৰুমৰ ভিতৰত সোমাব পাৰিছে, নে ক্লাছ হৈ আছিলে ঠিক তেনেকুৱাই সময়। গতিকে মুখত ঘুচিয়াই হত্যা কৰিলে বুলি ছাত্ৰজনক শুনিবলৈ পোৱা গৈছে। নিহত ছাত্ৰজনৰ নাম ভৱেশ ডেকা। আৰু সেয়া 4জন দশম শ্ৰেণীৰ ছাত্ৰই নৱম শ্ৰেণীৰ ছাত্ৰক 4জনে ইমানেই মৰিয়াইছে। আজি অলপ দিনৰ পৰা সিহঁতৰ মাজত মাৰপিট কাজিয়া চলি আছিলে বুলি শুনিবলৈ পোৱা গৈছে। কিন্তু সেই তাৰ পাছত আৰু অভিভাৱক ভৱেশ দাসৰ দেউতাকে কৈছে যে কৈছিলে মোৰ ল'ৰাই, কিন্তু মই যাম বুলি ভাবিছিলোঁ, সুধিম বুলি ভাবিছিলোঁ শিক্ষক শিক্ষয়িত্ৰীক ক'মগৈ বুলি, কিন্তু সি ক'লে যে আজি যাব নালাগে, পৰীক্ষাটো হৈ যাওক তাৰ পাছত যাবা। সেইটো কথাকে শুনি পিতৃ ৰৈ দিলে। আৰু সেইদিনাখনেই যে নিজৰ পুত্ৰৰ মৃত্যুৰ খবৰ আহিব, পিতৃ আচলতে কেতিয়াও ভবা নাছিলে। পুত্ৰক সুধিছিলে যে মই যাম নেকি পাপা, কিন্তু পুত্ৰই ক'লে যে আজি দেউতা যাব নালাগে, পৰীক্ষাটো হৈ যাওক দিয়া। সেইষাৰ কোৱাৰ বাবে পিতৃ ৰখি দিলে। আচলতে ৰখি দিব নালাগিছিলে, আচলতে তেখেত যাব লাগিছিলে, কিন্তু ইমান বেছি বুলি চাগে ভবা নাছিলে তেখেতে। আৰু মাতৃ কেনেকুৱা অৱস্থা হ'ব পাৰে বাৰু? সেই নৱম শ্ৰেণীৰ ছাত্ৰ ৰাতিপুৱা ঘৰখনৰ পৰা মাকৰ হাতৰ পৰা খাই ওলাই গৈছে, ইমান অকণমানি ল'ৰাটো। আৰু তাৰপাছত যেতিয়া শুনিছে যে স্কুলৰ ক্লাছৰুমৰ ভিতৰত ছাত্ৰই মৰিয়াই হত্যা কৰিছে, তেতিয়াহ'লে ইয়াতকৈ আৰু ভয়ংকৰ খবৰ কিবা হ'ব পাৰেনে বাৰু? আপোনালোকে কওকচোন। কি হৈছে এনেকৈ শিক্ষক শিক্ষয়িত্ৰী যদি স্কুলত থকাৰ পাছত যদি এনেকুৱা ডাঙৰ ঘটনা হ'বলৈ হয়, তেতিয়াহ'লে স্কুলত কি ভৰসাত পঠাব? বা ছাত্ৰ ছাত্ৰীৰ অৰ্থই বা কি হ'ল স্কুলত থকা? আৰু কি কৰি আছিলে তেখেতসকলে? কোনো এজনে গম নাপালেনে ইমান বেছি মাৰপিট হৈ গৈ এজন মৃত্যুমুখত পৰিব লগা পৰ্যন্ত পালেগৈ? গতিকে বৰ দুখিতভাৱে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। গতিকে
বেয়া লাগিছে, বহুত বেছি বেয়া লাগিছে। ল'ৰাটোৰ মুখলৈ চাব পৰা নাই, পিতৃ মাতৃৰ অৱস্থা দেখিছোঁ। গতিকে মানে ভাবিব পৰা নাই কেনেকৈ সেইহাল পিতৃ মাতৃয়ে কি কৰিব, কেনেকৈ নিজকে প্ৰস্তুত কৰিব, মানে মানসিকভাৱে মই মানে ভাবি আচৰিত হৈ গৈছোঁ, আৰু সেইবাবে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। এতিয়া মাত্ৰ মই ভিডিঅ'টো পাইছিলোঁ, গম পাই পেলাই মই বহুত বেছি মোৰ বেয়া লাগিলে আচলতে। সেইবাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ। আজিলৈ আহোঁ।